ডাইৰেক্টৰ অভিজিত বন্দ্যোপাধ্যায় আৰু এখন পল্লৱ দেৱৰ মালিক আৰু আজি এখন মহাযুদ্ধৰ খলনায়িকা। তুমি জিখাৰ কথা ক'লা যে এনেকৈ ৰাইজে ভাল পাইছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ। কৰি নিচিনা চৰিত্ৰ এটা কৰিছোঁ, গতিকে আশা কৰোঁ যে অসমবাসী ৰাইজে মোৰ এইবাৰ এই চৰিত্ৰটো মঞ্চ আহিব। আজি তোমাৰ চেনেল কৰি মই চবকে আহ্বান জনাইছোঁ। খুব ভাল হৈছে, মালিকো খুব ভাল হৈছে। নমস্কাৰ, অসমবাসী এনেকৈ ইউটিউব চেনেল স্বাগতম জনালোঁ। আপোনালোকে থাৰ্মেল এটা গম পাইছে কিন্তু ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আছে যে একদম শেষলৈ চাৰ্কুলেশ্যনটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কাষত থকা বেল আইকন টিপি অন কৰা বলতে ভিডিঅ' একেলগে আৰম্ভ কৰোঁ। আৰু এইফালে দেখিছেনে, এইফালে বাঁহ গছৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সদায় মানে একোটা লোকেশ্যন কিমান দেখাম আৰু আজি ভাবিছোঁ এনেকুৱা ঠাই লৈছোঁ যিহেতু অলপ গৰম চৰমো কৰিছে। আজি ধুনীয়া এটা লোকেশ্যনৰ পৰা আৰম্ভ কৰিছোঁ আৰু একদম আপোনালোকক জনাই দিওঁ যে একদম ৰাজমুকুট থিয়েটাৰ দেখিছোঁ, যিখন ৰাজমুকুট থিয়েটাৰ মানে প্ৰতি বছৰ নাট চাই আপোনাৰ। যোৱা বছৰ আছিল মহাভাৰতৰ শেষ অধ্যায় আৰু এইবাৰ আপোনাৰ নাট যিখন মহাযুদ্ধৰ খলনায়িকা। চ' যোৱাকালি একদিন গ'ল আৰু আজি যাম যিহেতু, আৰু যিহেতু আমাৰ পৰা পাঠশালাকালি দূৰো আছে দিয়কচোন ৰাতিৰ ভাগত, আৰু মোৰ লগত এজন যাব বাৰু, আৰু সিদিনা যোৱাজনে যাব আৰু একদম শেষলৈ চাওক আৰু ধুনীয়াকৈ দেখাম সকলোখিনি। আৰু পৰ্যটক মানৱ দাই সুন্দৰকৈ এই থিয়েটাৰখন ইমান বছৰ চলালে আৰু ক'ব লাগিব। আৰু ৰাজমুকুট থিয়েটাৰখন টেকনিকেলৰ সকলো ফালৰ পৰা বহুত মানে উন্নত আৰু সেইটো ক'ব লাগিব। আৰু ৰাজমুকুট থিয়েটাৰ কোহিনুৰ থিয়েটাৰৰ পাছত ৰাজমুকুট থিয়েটাৰো আপোনাৰ বহুতখিনি আগবাঢ়ি গৈছে আপোনাৰ। আৰু আখৰা যিহেতু আপোনালোকে গমেই পাইছে কোনে কোনে অভিনেতা অভিনেত্ৰী আছে, সকলোকে লগ কৰিব চেষ্টা কৰিম আৰু আপোনাৰ নাটৰ কিছু দৃশ্য দেখাম। একদম শেষলৈ চাব, আপোনালোকে ছাপোৰ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। মানে ফ্ৰেণ্ডছ কষ্ট কৰি দিওঁ, শ্বেয়াৰ কৰি দিব। আপোনালোকৰ কোনো এক টকা নাযায়, শ্বেয়াৰ কৰি দিওঁ, সকলো বন্ধু বান্ধৱীক জনাই দিয়ক। আৰু বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। অলপ পাছত ওলাব লাগিব আৰু আপোনালোকে চাই থাকিব মোৰ যাতে। আৰু আপোনাৰ ৰাজমুকুট থিয়েটাৰ আপোনাৰ আৰম্ভণি হৈছে লাহে লাহে। ত' প্ৰথম দৰ্শনী আপোনাৰ ত' একদম মানে চাবলৈ দেখাবলৈ আহিছোঁ আপোনাৰ। আৰু ৰাজমুকুট থিয়েটাৰ বোলে কোহিনুৰৰ পাছত ৰাজমুকুট থিয়েটাৰৰ মানে অতি সুন্দৰ প্ৰতি বছৰ নাটে। যোৱা বছৰ আছিল মহাভাৰতৰ শেষ অধ্যায় আৰু আজি আপোনাৰ মহাযুদ্ধৰ খলনায়িকা, যিখন নাটক মানে অল অসম মানে হিলাই দিব, এইখন মানে ফালি দিব। সেই নাটকখনত আজি মানে দেখাবলৈ চেষ্টা কৰিম আপোনাৰ। আৰু এইফালে এই দাদাজন আছে, দাদাজনক মই যোৱা বছৰ লগ পাইছিলোঁ আৰু কোহিনুৰৰ থাকে, ৰাজমুকুট থাকে আৰু এই খুৰাজনৰ ৰাখে আৰু বঢ়িয়া। ত' আমি এতিয়া পুৰা মানুহ আছে না, সেই মানুহ আছে একদম আপোনাৰ। আৰু নাটক শেষ হোৱাৰ পাছত মানুহৰ ক্লিপ দেখাম আৰু এতিয়া একদম সোমাই যাওঁ এনেকৈ। ত' বঢ়িয়াকৈ আপুনি দেখাম অতিথি। ত' একদম মানে এই চাইডে আছে আপোনাৰ চাইডলৈকে মানুহ, ত' এটি চাইডে আছে আপোনাৰ, এই চাইডে আছে এই ৰাজমুকুট থিয়েটাৰৰ দৃশ্য আপোনাৰ। কোনো গাই গাবলৈ যায় জানা, মই এতিয়া ৰৌপেত উঠি আছো। আৰু নাটকখনৰ কিছু দৃশ্য দেখালোঁ আৰু আপোনালোকে এই নাটকখন চাবলৈ আহিব, বহুত বেছি ভাল পাব আপোনালোকে আহিব। ভাল লাগিল, ভাল লাগিল না? ঠিক আছে, বঢ়িয়া বঢ়িয়া, ঠিক আছে। কেনেকুৱা পালে, ভাল পালেনে? পুৰা নাটকখন বঢ়িয়া লাগছে না? বেয়া লগা নাই, ভালে। অঁ, ঠিক আছে। কেনেকুৱা পালে, ভাল পালেনে? পুৰা ভাল পালেনে বাৰু? বঢ়িয়া বঢ়িয়া, ঠিক আছে। আৰু এইফালে চব মানুহে আপোনাৰ। আৰু যিখন নাটক মহাযুদ্ধৰ খলনায়িকা অতি সুন্দৰ হৈছে। চ' আপোনালোকক জনালোঁ, ৰাইজে জনালে আপোনালোকক কেনেকুৱা হ'লে। এতিয়া মানে গ্ৰীণ ৰুমৰ পিনে যাম, অলপ যাই আৰু দেখাই আছোঁ। আৰু বিশেষকৈ মানুহ চব বহুত মানুহ হৈছে আপোনাৰ, এইফালে বহুত মানুহ। আৰু এইফালে দেখিছে আমাৰ সকলোৰে মৰমৰ মানে মোৰ বিশেষকৈ প্ৰিয় অভিনেত্ৰী, এইফালে দেখিছে মুনমী ফুকন বা। তো ইয়াৰ আগতে আপোনাৰ আখৰা গৃহত যিটো গৈছিলোঁ, মানে যাই মতে বাৰ যিখিনি কথা ক'লে, সঁচাকৈ আজি যিখন মহাযুদ্ধৰ খলনায়িকা যিখন নাটক চালোঁ, সঁচাকৈ অতি সুন্দৰ হৈছে। আৰু বিশেষকৈ
মোৰ এতিয়া এক্টিঙৰ মানে আপুনি যেতিয়া এক্টিং কৰে ন তেতিয়া মানে তালি বজায় বা বিৰাট এক্টিং কৰিছে মানে অতি সুন্দৰ মানে গোটেইকেইটা মই কাষত আছিলোঁ তেওঁলোকে কৈছে যে মুনিৰ বাই অতি সুন্দৰ এক্টিং কৰিছে চবতকৈ বেষ্ট এক্টিং কৰিছে তেনেকুৱা কৈছে কিন্তু এক্টিং সকলোতে সুন্দৰ হৈছে কিন্তু আপোনাৰতো অলপ বেলেগ হৈছে মানে যিটো ভাল লাগছে আৰু বিশেষকৈ বা আপোনাৰ এই ৰাজনীতি থিয়েটাৰৰ মাজত খলনায়িকা চালোঁ আৰু আপোনালোকে এই তিনিখন নাটক চাবলৈ আহিব আৰু মোৰ ঘৰ দূৰৰ কাৰণে এখন চালোঁ আৰু আচ্ছা বা তো ভাল লাগিল আপুনি এই বিষয়ে অসমবাসী ৰাইজক অলপ জনাই দিয়ক হয় আমাৰ এইবাৰ তিনিওখন নাটক তোমাকো মই অনুৰোধ কৰিব বিচাৰিম যে বাকী দুখন নাটকো আমাৰ চাবা খুব ধুনীয়া হৈছে মনালিছাৰ চিৎকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰে আৰু এখন পল্লৱ প্ৰবন্ধীপৰ মালিক আৰু আজি এখন মহাযুদ্ধৰ খলনায়িকা তুমি জিখাৰ কথা ক'লা যে এনেকৈ ৰাইজে ভাল পাইছে তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰ কৃতজ্ঞ কাৰণ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আজি মই ইয়াত থিয় হৈ আছোঁ আৰু আশা কৰিছোঁ এই মৰম আশীৰ্বাদ যাতে অনাগত দিনতো পাই যাম বুলি আৰু মোৰ ফালৰ পৰাও মই যথেষ্টখিনি চেষ্টা কৰিম যাতে আপোনালোকৰ হৃদয় অকণমান ক'ৰবাত কোণত হ'লেও মই চুবগৈ পাৰোঁ তাৰ বাবে মোৰ সদায় চেষ্টা থাকিব আকৌ তোমাৰ লগতে মই অসমবাসী ৰাইজক ক'ম যে আপোনালোক আহিব ৰাজনীতি থিয়েটাৰ এইবাৰ চাব আৰু মই আপোনাৰ এটা কথা জনাই দিওঁ যে নাট বহুত চালোঁ আপোনাৰ ৰিচেণ্টলি আপোনালোকৰ ভিডিঅ'বোৰ গম পাইছে কিন্তু ৰাজমুকুটৰ মানে যিখন মানে নাটক মানে মহাযুদ্ধৰ খলনায়িকা প্ৰতি বছৰে আহিছোঁ যোৱা বছৰ মহাভাৰতৰ শেষ ঘটাই আহিছিলোঁ আৰু এইবাৰ আপোনাৰ মহাযুদ্ধৰ খলনায়িকা চালোঁ মানে নাটকবোৰ অতি ইউনিক মানে আকৃতিত বনায় আৰু বিশেষকৈ প্ৰযোজক মানস দাৰ নেতৃত্বত আৰু আপোনালোকে আছে ইমান সুন্দৰ বনাইছে বহুত বেছি ভাল লাগিল আৰু এইখন নাটক বুলি নহয় তিনিখন নাটক আপোনালোকে চাব আৰু বিশেষকৈ চাবলৈ আহিব মুনিৰ বা যিটো এক্টিং ফালি ফেলছে সঁচা কৈছোঁ অসমত চ' বা ধন্যবাদ দীৰ্ঘায় অকণমান নক'লে আগুৱাই যাওক আপুনি ঠিক আছে বা ধন্যবাদ আৰু ইফালে আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী সন্মানিত শৰ্মা বা তো সিদিনা আক্ৰাগ্যত ধুনীয়াকৈ বাহ কৈছিলে গোটেইখিনি কথা আৰু আজি নাটকখন চালোঁ মহাযুদ্ধৰ খলনায়িকা যিটো নাম আৰু নামেদিয়ে কাম কৰি দিছে আৰু বা যিটো কেৰেক্টাৰ প্ৰত্যেকৰে কেৰেক্টাৰকেইটা অতি সুন্দৰ হৈছে গতিকে মুনিৰ বাৰ কেৰেক্টাৰটো বেলেগ অলপ বাৰ কেৰেক্টাৰটো বেলেগ আৰু যিটো বাৰ কেৰেক্টাৰ অতি সুন্দৰ হৈছে বিশেষকৈ বা বহুত ভাল লাগছে মোৰ আৰু বিশেষকৈ ইয়াৰ যিখিনি দৰ্শক আছে সকলোৱে ভাল পাইছে আৰু বিশেষকৈ এই চৰিত্ৰটো কৰিব পাৰি কেনেকৈ সুখী আপুনি আৰু অসমবাসী ৰাইজক কি জনাব আৰু আচলতে মোৰ কাৰণে এইটো একেবাৰে নতুন এক্সপিৰিয়েঞ্চ অলপমান আকৰি নিচিনা চৰিত্ৰ এটা কৰিছোঁ গতিকে আশা কৰোঁ যে অসমবাসী ৰাইজে মোৰ এইবাৰ এই চৰিত্ৰটো মঞ্চত আঁকোৱালি ল'ব বুলি আৰু মই নিজে খুবেই বেছি মানে এক্সাইটেড হৈ থাকোঁ মোৰ খুব ভাল লাগে আচলতে নিজে কৰি মই ভাল পাইছোঁ নাটক কৰি থকা নিচিনা নালাগে এনেই ইনভলভ হৈ যোৱা যায় খুব ভাল লাগিছে মোৰ এই চৰিত্ৰটো কৰি আৰু বাকী তুমি জানিবা তুমি যিহেতুকে আমাৰ নাটকখন চোৱা বুলি ক'লা তোমাৰ কেনেকুৱা লাগিছে এইটো তুমি জানিবা আৰু বিশেষকৈ ৰিভিউ ল'লোঁ তেওঁলোকে কৈছে এতিয়া একদম মানে চাব লগা নাট যিখন মানে ঘৰুৱা কাহিনী লগত সামাজিক কাহিনী সকলোখিনি ইয়াত মানে জড়িত হৈ আছে এই নাটকখনত আৰু বহুত সুন্দৰ নাটক আৰু ভাল পাইছে তাকে খুব সুন্দৰ কাহিনীৰে এইবাৰ অভিজিত ভট্টাচাৰ্যদেৱে আমাক সুন্দৰ এখন নাটক দিলে তাৰ কাৰণে অশেষ ধন্যবাদ থাকিল তেওঁলৈ আৰু গোটেই যাত্ৰাটো আমাৰ আৰম্ভ কৰিছোঁ আজি ৪ৰ্থ দিন আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ পূৰা ৯ মাহৰ বাবে গতিকে এয়া পাঠশালাবাসী ৰাইজৰ মৰম আশীষ লৈ পেলাই আমি আমাৰ যাত্ৰা সফল হ'ব বুলি কামনা কৰিছোঁ তো মানে আপোনাৰ মই মহাযুদ্ধৰ খলনায়িকা চালোঁ আৰু বিশেষকৈ আপোনালোকে মনালিছাৰ চিৎকাৰ লগতে আৰু এখন নাটক আছে তো তিনিখন নাটক আছে আপোনালোকৰ যিখন ভাল লাগে চাবলৈ নিশ্চয় আহিব মই কিন্তু এইখন চালোঁ তো বা দীৰ্ঘায় কামনা কৰিলোঁ এগেইন লগ পাওঁ আপোনাক তো এনেকৈ আগবাঢ়ি যাওক আপুনি ধন্যবাদ বা ইফালে নাটক মানে শেষ হৈ গ'ল ছেকেণ্ড শ্ব'ৰ কাৰণে প্ৰস্তুতি আৰু এইফালে ভণ্টি সুন্দৰকৈ তো আমাৰ যি সংস্কৃতিৰ মানে এই যাত্ৰাটোত মানে এওঁলোকে মানে এতিয়া সুন্দৰ নৃত্য কৰিব এইটো কি সাজত মানে ওলাইছা তোমালোকে ঘৰতাল আচ্ছা তুমি আছা আৰু তোমাৰ মানে লগৰ আছে অঁ ঠিকে আছে আৰু বিশেষকৈ আমাৰ ভাই আছে ত' সিদিনা লগ পাইছিলোঁ আখৰাগত মুনিবাৰ লগত আছিলে না ভাই অঁ মানে শিৱসাগৰ ঘৰ ন তোমাৰ শিৱসাগৰ শিৱসাগৰ বোলে দুখ লাগি যায় বাৰু বানপানীটো হয় তাকে বাৰু ভাল লাগিল আৰু কেতিয়াবা যাম শিৱসাগৰ অঁ এই 1 বছৰ থাকিব লাগিব ন ঠিক আছে বাৰু আমি লগ পাম কেতিয়াবা ঠিক আছে ভাল লাগিল আৰু এজন ব্ৰাদাৰ লগ পালোঁ তো ভাল লাগিলে অতি সুন্দৰ হেণ্ডচাম ল'ৰা সঁচাকৈ আৰু তুমি কি ড্ৰেছত মানে এতিয়া ওলাইছা অঁ তাৰমানে আমাৰ যিটো কালচাৰ মানে প্ৰত্যেকটা কালচাৰ থাকে আৰু এনেকুৱা বাকী কষ্ট সকলোৰে থাকে এখন থিয়েটাৰ বুলি ক'লে চিটিং শ্ব'ৰ পৰা আদি কৰি এক্টৰ এক্ট্ৰেছ গোটেইবিলাকৰ কষ্ট থাকে চ' সকলোকে মৰম দিব সেয়ে আৰু এই নাটক কিন্তু জুই হৈছে একদম ভাই জুই তিনিখন নাটক একদম আহিব ভাই হা ঠিক আছে
আৰু এইফালে আমাৰ সকলোৰে মৰমৰ অভিনেতা দেখি বক্সিদা তো একদম মানে বিয়া দশতে আছে বৰ্তমান তো দেখি দা একদম মহাযুদ্ধ কলনায়িকা অতি সুন্দৰ হৈছে তো আপোনালোকে যি আশা যিটো কথা কৈছে সেই মতে একদম মানে ভাল লাগিছে আৰু মনে কৰিছে সকলোকে মানে বঢ়িয়া হৈছে থেংক ইউ খুব ধুনীয়া নাটক আহিব আজি তোমাৰ চেনেল থ্ৰুদি মই চবকে আহ্বান জনাইছোঁ আমাৰ ৰাজমুখ থিয়েটাৰ চাব আহক চবে ভাল পাইছে নাটক খুব সুন্দৰ নাটক আমাৰ তিনিখন নাটক খুব সুন্দৰ ভাল নাটক থেংক ইউ দাদা ঠিক আছে ধন্যবাদ এইফালে দেখিছে আমাৰ সকলোৰে মৰম এতিয়া গৰমত মই মিৰমান হৈ আছোঁ সঞ্জীৱ দা একদম মানে কিন্তু যিটো লুক কৰিছে মানে মজা লাগছে আৰু এক্টিঙো অতি সুন্দৰ হৈছে ভাল লাগছে একদম কিন্তু মস্ত বেছি গৰম আৰু বহুত গৰম তাৰ মাজে দাদাই আৰু এনে ভাল লাগছে আৰু এটা অলপ আহ্বান জনাই দিয়ক আহিব আহিব আমাৰ অকল মহাযুদ্ধ নহয় আমাৰ মনালিছা চিত্ৰ খুব ভাল হৈছে মালিকো খুব ভাল হৈছে গোটেইখন নাটক চাবলৈ আহিব অকল আমাৰ নাটকে নহয় ভ্ৰাম্যমান থিয়েটাৰ যিমান চলি আছে চবৰে নাটক চাবলৈ আহিব ধন্যবাদ দাদা ডিষ্টাৰ্ব নকৰোঁ ভাল লাগিল আৰু একদম নাটকৰ সকলোকে দেখালোঁ আপোনাৰ আৰু আপোনাৰ বহুত বেছি ভাল লাগিল মহাযুদ্ধ খলনায়িকা আৰু আপোনালোকে এই নাটকখন চাব আপোনাৰ তো বহুত বেছি ভাল লাগিল আপোনালোকে ভিডিঅ'টো কেনেকৈ পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেই কৰি দিব গতিকে সমূহ সময় ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম সমূহ সময় আজিলৈ এৰিছোঁ টাটা বাই বাই